মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 1ত থকা তেনালী ৰমন এইখন এখন ধুনীয়া সাধু হয়, ধুনীয়া এখন ষ্টৰী হয়, গল্প হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। ষ্টৰীখনৰ নাম কি? তেনালী ৰমন। এই মানুহজন যে আছে, এই মানুহজনৰ নাম কি? তেনালী ৰমন। মই এইখন লাহে লাহে পঢ়ি যাম আৰু ইয়াৰ অসমীয়া অৰ্থ কৈ যাম। তোমালোকে ভিডিঅটো চাবা। প্ৰথমে কি কৈছে? তেনালী ৰমন ওয়াজ এ কোৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট। মানে এই মানুহজনৰ নাম হৈছে তেনালী ৰমন। তেনালী ৰমন কোন আছিল? তেনালী ৰমন আছিল এজন ৰজাৰ, কোৰ্ট মানে হৈছে ৰাজপ্ৰসাদ, ৰজাৰ মানে ৰাজসভাৰ এজন সদস্য আছিল। ওৱান ডে দ্য কিং গট এংগ্ৰি উইথ তেনালী ৰমন। ওৱান ডে মানে এদিনাখন ৰজাই তেনালী ৰমনৰ ওপৰত বৰ খং উঠিছিল। দ্য কিং ছেইড মানে ৰজাই কৈছিল, আই ডোন্ট ৱান্ট টু সি ইয়ৰ ফেচ মানে মই তোমাৰ মুখখন চাব নিবিচাৰো। ডোন্ট কাম টু মাই কোৰ্ট ৰুম মানে মোৰ ৰাজসভালৈ তুমি আৰু নাহিবা। তাৰপিছত কি কৈছে? দ্য নেক্সট ডে মানে পিছদিনাখন তেনালী ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট মানে পিছদিনাখন তেনালী ৰমনে ৰাজসভালৈ আহিছিল। কেনেকৈ আহিছিল? তেওঁৰ মুখখন এটা পাত্ৰৰে ঢাকি ৰাজসভালৈ আহিছিল। হি মেড 3 হোলছ ইন দ্য পট মানে হি মেড মানে তেওঁ তৈয়াৰ কৰাইছিল, তেওঁ বনাই লৈছিল। 3 হোলছ মানে 3টা ফুটা, ইন দ্য পট মানে পাত্ৰটোত 3টা ফুটা কৰি লৈছিল। ইয়াত চোৱাচোন 3টা ফুটা কৰি লৈছিল। দেয়াৰ ৱেৰ 2 হোলছ ফৰ হিজ আইজ মানে তেওঁৰ চকুৰ কাৰণে 2টা ফুটা কৰি লৈছিল। ইয়াত চোৱাচোন 2টা ফুটা কৰিছে তেওঁৰ চকুৰ কাৰণে। এণ্ড 1 হোল ফৰ হিজ নোজ এণ্ড মাউথ আৰু এটা ফুটা কৰিছিল কি কাৰণে? তেওঁৰ মুখ আৰু নাকৰ কাৰণে আন এটা ফুটা কৰি লৈছিল। অন সিং তেনালী ৰমন মানে তেনালী ৰমনক দেখি দ্য কিং ছেইড ৰজাই কৈছিল, হোৱাই হেভ ইউ কাম এগেইন মানে তুমি আকৌ কিয় আহিলা? এণ্ড হোৱাই আৰ ইউ কভাৰিং ইয়ৰ ফেচ উইথ দ্য পট আৰু তুমি এই পাত্ৰটো দি কিয় মুখখন ঢাকি লৈছা? তেনালী ৰমন ৰিপ্লাইড মানে তেনালী ৰমনে উত্তৰ দিছিল, ইয়ৰ মেজেষ্টি ইউ ছেইড ইউ ডিড নট ৱান্ট টু সি মাই ফেচ মানে তেনালী ৰমনে কি কৈছিল? ইয়ৰ মেজেষ্টি মানে হে মহাৰাজ, তুমি কৈছিলা যে তুমি মোৰ মুখখন চাব নিবিচাৰা। তাৰপিছত দ্য কিং লাভ এণ্ড ছেইড দ্য কিং লাভ মানে ৰজাই হাঁহিছিল, এণ্ড ছেইড আৰু কৈছিল, ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তেনালী যে তেনালী তুমি বৰ বুদ্ধিয়ক। তেনালী ৰমন স্মাইল্ড এণ্ড ছেইড তেনালী ৰমনে হাঁহিছিল আৰু কৈছিল, থেংক ইউ ইয়ৰ মেজেষ্টি মানে হে মহাৰাজ আপোনাক ধন্যবাদ। এইটো হৈছে কি? কোৰ্টিয়াৰ। কোৰ্টিয়াৰ মানে হৈছে ৰজাৰ ৰাজসভাৰ সদস্য, কোৰ্টিয়াৰ। তাৰপিছত কোৰ্ট মানে হৈছে ৰাজসভা। তাৰপিছত এংগ্ৰি মানে হৈছে খং। তাৰপিছত কোৰ্ট ৰুম, কোৰ্ট ৰুম মানে কি হ'ব? ৰাজসভাৰ ভিতৰত। তাৰপিছত কভাৰ্ড, কভাৰ্ড মানে হৈছে ঢাকি লৈছিল। পট মানে হৈছে পাত্ৰ। মেড মানে হৈছে তৈয়াৰ কৰিছিল বা বনাইছিল। হোলছ, হোলছ মানে হৈছে ফুটাবোৰ, ফুটাক কয় কি? হোলছ। তাৰপিছত মেজেষ্টি, মেজেষ্টি মানে হৈছে মহাৰাজ বা মহাশয়। তাৰপিছত লাভড, লাভড মানে হৈছে কি? হাঁহিছিল মানে উচ্চ স্বৰে হাঁহিছিল। ছেইড মানে হৈছে কৈছিল। ইণ্টেলিজেণ্ট মানে হৈছে কি? বুদ্ধিয়ক। তাৰপিছত স্মাইল্ড মানে মিচিকিয়া হাঁহি দিছিল। তাৰপিছত মেজেষ্টি, মেজেষ্টি মানে হৈছে কি? মহাৰাজ। তাৰপিছত নাম্বাৰ 22 কি কৈছে? ৰিএৰেঞ্জ দ্য ফলোয়িং চেণ্টেন্স টু কমপ্লিট দ্য ষ্টৰী। তোমালোকে গল্পখন সম্পূৰ্ণ কৰিবলৈ ইয়াত যিবিলাক বাক্য দি আছে এইবোৰ সঠিককৈ লিখিব লাগিব। তোমালোকে প্ৰথমতে লিখিবা নাম্বাৰ বিটো প্ৰথমত লিখিবা। কি কৈছে? দ্য কিং আস্কড তেনালী ৰমন নট টু কাম টু হিজ কোৰ্ট মানে দ্য কিং আস্কড মানে ৰজাই কৈছিল, কাক কৈছিল? তেনালী ৰমনক কৈছিল। কি কৈছিল? নট টু কাম টু হিজ কোৰ্ট মানে তেওঁৰ ৰাজসভালৈ নাহিবলৈ কৈছিল। প্ৰথমে এইটো লিখিবা। তাৰপিছত তোমালোকে লিখিবা এ নম্বৰটো,
Tenali Raman came to the king's court with his face covered. মানে তেনালী ৰমনে ৰজাৰ ৰাজসভালৈ আহিছিল কেনেকৈ আহিছিল তেওঁৰ মুখখন ঢাকি ৰাজসভালৈ আহিছিল তাৰ পিছত তোমালোকে লিখিবা নাম্বাৰ D2 The king recognized Tenali Raman though his face was covered. মানে ৰজাই তেনালী ৰমনক চিনি পাইছিল যদিও তেনালী ৰমনে তেওঁৰ মুখখন ঢাকি লৈছিল শেষত লিখিবা নাম্বাৰ C2 কি কৈছে The king was impressed by Tenali Raman's intelligence. মানে ৰজাই তেনালী ৰমনৰ বুদ্ধিৰ দ্বাৰা কি হৈছিল ইমপ্ৰেছড হৈছিল মানে আকৃষ্ট হৈছিল বা প্ৰভাৱিত হৈছিল 23 কি কৈছে ৰোল প্লে মানে তোমালোকে এইবোৰ অভিনয় কৰিব লাগিব try to enact the story in your classroom play the roles of the king and Tenali Raman add your own dialogues মানে এইবোৰ তোমালোকে ক্লাছৰুমত তোমালোকে কি কৰিবা অভিনয় কৰিবা এইজন হৈছে ৰজা এইজন হৈছে কিং কিং মানে ৰজাই কৈ আছে why have you come to the court মানে তুমি ৰাজসভালৈ কিয় আহিলা why are you covering your face with the pot তুমি পাত্ৰৰ দ্বাৰা মুখখন কিয় ঢাকি লৈছা এতিয়া এটো হৈছে তেনালী ৰমনে কব কি কব your majesty you said you did not want to see my face মানে your majesty মানে হে মহাৰাজ তুমিয়ে কৈছিলা যে তুমি মোৰ মুখখন চাব নিবিচাৰা তাৰ পিছত এতিয়া কিং এইজন কিং ৰজাই কব কি কব you are very intelligent মানে তুমি বৰ বুদ্ধিয়ক এতিয়া তেনালী ৰমনে কব কি কব thank you your majesty মানে হে মহাৰাজ আপোনাক ধন্যবাদ তোমালোকে এইবোৰ অভিনয় কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক দিবা কমেন্ট দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ